আহি আমি বাসুদেৱ থান পাই গৈছোঁ আৰু এইবিলাক গেটৰ সন্মুখত আছোঁ। পূৰা দেখিছে, পূৰা মানুহ, পূৰা ভিৰ লাগি আছে। তো নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ, মই অইনীতিৰ ভিতৰত সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, গম পাইছে এইবিলাক ঘৰত পূৰা কাম লাগি আছে, সেইটো কাৰণে ক'লৈকো মানে ৰাইড চাইড কৰিবলৈ যাব পৰা নাই। ভিডিঅ' দিয়াটো বহুতে লেট হৈছে, মই মানে দিব পৰা নাই, আপোনালোকক বেয়া নাপাব। তো আজি ৰাইজ মানে আমি গুধাবিল আই থানত মানে প্ৰত্যেক বছৰে মানে চাকি বন্তি জ্বলোৱা হয়। আজি মানে তাত মানে ৰাতিকৈ আইনাম ল'ব। তো তাতে গৈ মানে আমি চাকি জ্বলালোগে ঘৰখনৰ নাম কৰি। মানে আজি ইয়াত মানে থকা নহ'ব, যিহেতু মই আজি মানে প্ৰত্যেক বছৰে তাতে ৰাতি মানে সকলোবিলাক আইনাম লৈ সকলোৱে আমি দেখুৱাওঁ, কিন্তু এবাৰ দেখাব নোৱাৰোঁ। এবাৰ মই যাম বুলি ভাবিছোঁ ঢকুৱাখানা যিহেতু বাসুদেৱ থান বুলি ক'লে সকলোৱে গম পায়। তো তালৈকে যাম বুলি ভাবিছোঁ আৰু ভণ্টিহঁত যাব মোৰ লগত, তাতে ফুৰিবলৈ যাম আৰু তাতে আমি বাসুদেৱ থান যাব লাগিব। মানে আজি পোনপ্ৰথমে গৈ আমি পোৱালিহঁতৰ ঘৰতে থাকিম বুলি ভাবিছোঁ, দীপশিখা ঘৰত। মানে মোৰ গম পাইছে কোন হয় কি নহয়, আপোনালোকে গম পায়, আগৰ ভিডিঅ'ত চাইছে যিবিলাকে চাইছে। তো আমি তাত থাকিবগৈ লাগিব, থাকি মেলি আৰু অহা কালিলৈ আমি বাসুদেৱ থান যাম। তাতে চাকি বন্তি ঘৰখনৰ নাম কৰি চাকি বন্তি সকলোবিলাক জ্বলাব লাগিব আৰু সকলোকে নাম কৰি মই তাতে সাক্ষা কৰিম। তাতে সকলোৱে ভালে ক'লে যাওক নেকি ৰাইজ, তাকে আশা কৰিছোঁ। তো বাকী দেখুৱাই যাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজ এইফালে ভাইটিও যাম বুলি কৈছিলে, বেচেৰা তাক বেয়া লাগিছে, সি ড্ৰপ কৰিবলৈ আহিছে যিহেতু ভণ্টিহঁতৰ ঘৰলৈ ই যাব নোৱাৰিলে। বেচেৰা ইয়াৰ ঘৰত প্ৰব্লেম হোৱাৰ কাৰণে যাব নোৱাৰিলে। মানে মই এতিয়া যাব ওলাইছোঁ বাসুদেৱ থান বুলি ক'লে সকলোৱে গম পায় যে এখন মানে বিখ্যাত, সকলোৱে গম পায় বাসুদেৱ থানৰ কথা। তো আমি তালৈকে যাম বুলি ওলাইছোঁ আৰু ভাইটিয়ে মোক এতিয়া ভণ্টিহঁতৰ কাৰণে কি কয়, ভাইটি মানে মানে ৰাইজ কি ক'ম, এই ভণ্টিহঁতৰ ঘৰলৈকে মোক মানে ড্ৰপ কৰি দিব। ভণ্টিহঁতো ওলাই আছে, তো বাকী ভণ্টিহঁতৰ লগতে যাব লাগিব। এতিয়া ডাইৰেক্ট ভণ্টিহঁতৰ ঘৰতে গৈ লগ পাইছোঁ, পূৰা চাই যাওক। তো এইবাৰ আহি আমি এইবাৰ ভণ্টিহঁতৰ ঘৰত পাই গ'লো। ভণ্টিত ওলাই আছে, ভণ্টিত ওলাই মেলি আৰু বেটি মানুহ যাম বুলি কৈছে। বাকী এতিয়া ৰখি চাহ তাহ খাই মেলি আৰু এইফালে ভাইটি আহিছে। ভাইটিয়ে মোক মানে স্কুটি লৈ পিনে ভণ্টিহঁতৰ ঘৰলৈ মোক ড্ৰপ কৰি দিলে। তো এতিয়া সিও যাব ঘৰলৈ। বাকী আমি এতিয়া ভণ্টি আৰু মই আৰু ভণ্টি মানুহজন আমি তিনিটা লগ খাই যাব লাগিব। তো এতিয়া চাহ খাই লওঁ, খাই মেলি আৰু দেখা যাম। তো ৰাইজ এইফালে আমি টমটমত উঠি ল'লোঁ তিনিওটা, এইফালে ভণ্টি আৰু এইফালে ভণ্টি ছোৱালীজনী আৰু ভণ্টি মানুহজন, আমি তিনিওটা লগ খাই এতিয়া হাবুঙলৈ বুলি ওলাইছোঁ। আৰু বাসুদেৱ থান এটা চব জেগা দেখুৱাম। এইফালে বেটি মানুহ ধুনীয়াকৈ ওলাই ল'লে, সেইফালে ভণ্টি মানুহজন। আমি এতিয়া বৰ্তমান পাইছোঁ হেঞ্চৰ পুখুৰী, আৰু ঢকুৱাখানা ক'লে গম পাই কিমান এটা বিখ্যাত জেগা। তাকে সিহঁতকো অলপ ফুৰাই আনোগৈ বুলি ভাবিছোঁ আৰু আমি তিনিওটা ওলাইছোঁ। আজি থাকি কাইলৈ আমি ডাইৰেক্ট বাসুদেৱ থান যাম। এইফালে বেটি মানুহ হাঁহিছোঁ আৰু কি হ'ল, এইফালে ভণ্টি ওলাইছে। বাকী এতিয়া গৈ থাকিব লাগে নে কি কয় ৰাইজ, তো চাই যাওক। আমি এতিয়া খোৱাং চাৰিআলি পাই গ'লোহি। খোৱাং চাৰিআলিৰ পৰিৱেশ কি ধুনীয়া লাগিছে, আৰু এইফালে গাড়ী প্ৰায় কম। তো ৰাইজ এইফালে গাড়ীত উঠিলোঁ আৰু উঠি এতিয়া গৈ আছোঁ। আপোনালোকক এটা কথা ক'ম বুলি ভাবিছোঁ, যিহেতু মোৰ বহুত ভয় লাগি আছে। আপোনালোকক ক'লেহে যে যাতে মোৰ মনটো ভাল লাগে, সেইটো কাৰণে ক'বলৈ গৈছোঁ। যিহেতু আমাৰ গুধাবিল আই থান আৰু গৰখীয়া থান বুলি ক'লে সকলোৱে যে গম পায় ইমান এখন বিখ্যাত থান। তাকে আজি মানে সেহতকৈ কৰিলোঁ ৰাতিপুৱা, কিন্তু মোৰ মানে ইমানেই ভয় লাগি আছে যাতে এনেকৈ আমি থানখন মানে ইমান এটা অনুষ্ঠান কৰাৰ স্বত্তেও আমি যে আগবাঢ়ি ওলাই আহিলোঁ, কিবা যেন হ'ব তেনেকুৱা এটা অনুভৱ লাগি আছে। ভগৱানৰ ওচৰত তুতি প্ৰাৰ্থনা কৰোঁ যাতে এনেকুৱা নহওক। তাকে আপোনালোকৰ আশীৰ্বাদ কৰক। আজি ইমান দূৰ ওলাইছোঁ, আজিৰ দিনটোত মানে যাব নালাগিছিলে, কিন্তু মানে তথাপিতো আজি মানে ওলাই আহিছোঁ। মানে মনটো ভগৱানৰ ওচৰত তুতি প্ৰাৰ্থনা কৰোঁ, শুদ্ধ হিচাপত আহিছোঁ, একো অপায় অমংগল নহওক। কাৰণ আহিছোঁ কিহৰ কাৰণে, বাসুদেৱ থানলৈ। আৰু বাসুদেৱ থান গ'লে সকলোৱে গম পায় আহিছোঁ চাকি বন্তি জ্বলাবলৈ। ভগৱানৰ ওচৰত তুতি প্ৰাৰ্থনা কৰোঁ যাতে ভালে কুশলে পালেগৈ। আমি এতিয়া আহি এইফালে চুকাফা তিনিআলি পাই গ'লোহি। এইফালে যাব লাগিব লখিমপুৰ ধেমাজি ৰাস্তা যাওঁ, এইফালে ডিব্ৰুগড়, আৰু এইফালে যাব লাগিব আপোনাৰ শিৱসাগৰ ডিমৌ। এতিয়া আমি বৰ্তমান যাব লাগিব এইটো ছাইড। তো গাড়ী আহি আছে, তো বাকী গাড়ীতে উঠি ল'ম। উঠি মেলি আৰু আমি ডাইৰেক্ট গৈ ঢকুৱাখানা লগ পাইছোঁ, চাই যাওক। উন্মাদ হৈহে পাহৰ বিচৰণ, গানৰে গুঞ্জন আলোড়ন, বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং, সাঁতুৰি পাৰি হ'বলে যে মন, যাত্ৰা হেঁপাহিছিলা সাগৰ সমান। ফাইনেলি আহি আমি পোৱালিহঁতৰ ঘৰত পাইছোঁহি। জাষ্ট দেখি পূৰা আন্ধাৰ হৈ গ'ল। মানে কি হ'ল, আহি থাকোঁতে গাড়ীখন অলপ প্ৰব্লেম হোৱাটো কাৰণে মানে লাহে লাহে আহিব লগা হ'ল। আৰু বহুত ভাগৰ লাগিছে ৰাইজ, সেইটো কাৰণে গম পাইছে। বহুত দিনৰ মূৰত মানে গাড়ীত উঠিলোঁ, যিহেতু বহুত দিন ধৰি ইমান দূৰ মানে ৰানিং কৰা হ'ল গাড়ীত। তো সেইটো কাৰণে বহুত ভাগৰ লাগিলে। তো কালিলৈ আমি এইফালে মূৰত আছে শ্ৰীমতী, তো আমি কালিলৈ যাম বুলি ভাবিছোঁ বাসুদেৱ থান। আৰু এইফালে বেটি মানুহ ভণ্টি, এইফালে ভণ্টি মানুহজন, আৰু এইফালে আছে খুৰী। খুৰী কি হ'ল, নেজানে আপুনি? হা
বাসুদেৱ থান যাব লাগিছে নহয় নাযায় নেকি নেযাওঁ আছ কৰে তো বাকী আমি এতিয়া ডাইৰেক্ট বাসুদেৱ থানত যাম তাতে হাতকা কৰিব লাগিব ঘৰত যিহেতু আমি আশা কৰি আহিছিলোঁ যিটো নাম কৰি আহিছিলোঁ সেইটো কাম কৰিব লাগে আমি আগবাঢ়ি ওলাইছোঁ আৰু বাকী এইফালে আগত টমটমো ৰখি আছে তো আমি গৈ তাতে গৈ লগ পাইছোঁ চাই যাওক তো ফাইনেলি আহি আমি বাসুদেৱ থান পাই গৈছোঁহি আৰু এইফালে দেখিবলৈ পাইছে পূৰা মানুহ ভৰ্তি হৈ আছে আৰু প্ৰায় দোকান দেখিছোঁ ৰাইজ কি কম মানে চব দোকান আৰু এইফালে প্ৰায় মানুহ হোলী খেলি ন মুখৰ ৰঙীন কি চাব মানে সকলোৱে হোলী খেলাতহে ব্যস্ত মানে মজা লাগিছে কি ক'ম আপোনাৰ আল্টিমেট লাগিছে আজি যিহেতু হলিডে ন সকলোৱে গম পাইছে ভিতৰলৈ সোমাই লওঁ এইফালে দেখি আছে বাসুদেৱ থান এইফালে প্ৰায় মানুহে চাকি বন্তি জ্বলাই আছে যিহেতু আমি এতিয়া জ্বলাব লাগিব এইফালে সকলো আহিলোঁ চাকি বন্তি জ্বলাবলৈ ভিতৰত মানে ধুনীয়াকৈ দেখুৱাই দিম আপোনালোকে যিবিলাকে অহা নাই তেতিয়াহ'লেতো আহিব পাৰে আৰু এইফালে দেখিছে প্ৰায়ফালে আগত দেখিলোঁ চবেই হোলী খেলাতে চব ব্যস্ত হৈ আছে আৰু প্ৰায় বহুত দূৰ দূৰণি মানুহ আহিছে চাকি বন্তি জ্বলাবলৈ তো আমি ঘৰখনৰ নাম কৰি ইমান দূৰ যে আহিছোঁ তাকে নাম কৰি আহিলোঁ আৰু তাতে ভাতিয়া চাকি বন্তি জ্বলাবলৈ ইফালে ৰাইজ কালি ভিডিঅ'টো মানে পূৰা কমপ্লিটলি বনোৱা নহ'ল আজি আকৌ আমি যাম বুলি ভাবিছোঁ কালি যিহেতু ভিডিঅ'টো দীঘলীয়া নহ'ল সেইটো কাৰণে আমি কালি ভিডিঅ'টো শেষ কৰা নহ'ল আজি আমি যাম বুলি ভাবিছোঁ হাবুঙলৈ বুলি আৰু হাবুঙটো সকলোৱে গম পায়ে অসমৰ দ্বিতীয় ৰাজধানী আৰু তাতে আমি আগতে মই গৈছোঁ যিহেতু মোৰ ভিডিঅ' পাইছে কিন্তু আজি ভণ্টিহঁত আহিছে আৰু পোৱালি মানে সকলো বৌতিহঁত চব লগ খাই মেলি যাম বুলি ভাবিছোঁ আৰু বাকী এই হাবুঙলৈ এতিয়া যাবলৈ আৰম্ভ কৰোঁ আৰু চবেই আহি গ'ল যিহেতু এতিয়া গৈ থাকোঁ ঘৰৰ পৰা বাকী দেখুৱাই যাম চাই যাওক ৰাইজ আহি আমি হাবুং পাই গৈছোঁ আৰু এইফালে দেখি আছে হাবুঙৰ মেইন গেটৰ সন্মুখত পাই গ'লৰ ভিতৰত সোমাই যাব লাগিব আৰু এইফালে দেখি প্ৰায় গম পাইছে যিহেতু মই আগতে আহিছোঁ হাবুঙলৈ তো আজি আকৌ পুনৰ আহিছোঁ ভণ্টিহঁতৰ লগত তো এইফালে ভিতৰত সোমাই যাম কিনো পাৰোঁ ভিতৰত দেখুৱাই যাম পূৰা চাই যাওক এইফালে ৰাইজ আমি এতিয়া হাবুঙৰ ভিতৰত সোমাই গ'লোঁ হাবুঙৰ মই দুটামান কথা ক'ব বিচাৰিছোঁ হাবুং হৈছে এখনি পুৰণি কামৰূপৰ ৰাজ্য হাবুংখন হৈছে এখন দ্বিতীয় ৰাজধানী সকলোৱে গম পায় আৰু হাবুংখন মানে তাৰ বহুতো অৰ্থ আছে সিমানখিনি নাজানো যিকেইটা মানে মই কথা জানো তাৰে আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ যিকেইটা কথা আপোনালোকেও জানিব পাৰে তাৰে দুটামান কথা কৈছোঁ আপোনালোকে ভালকৈ শুনি যাব পাৰে হাবুঙৰ ফুল মিনিংছটো হৈছে হা মানে মাটিৰে এটা ভৰপূৰ অঞ্চল হাবুঙৰ অৰ্থ হৈছে হা মানে হৈছে মাটি আৰু বুং মানে হৈছে ভৰি পৰা আৰু সেইটো কাৰণতে মানে এই জেগাডোখৰ হাবুং নামেৰে বিখ্যাত আপোনালোকে সকলোৱে গম পাইছে আৰু বাকী ইমানখিনি কথা নাজানো মই যিকেইটা মানে তাৰ মানে কথা জানো তাৰ সেইকেইটা কথাকে আপোনালোকক মই জনাব বিচাৰিলোঁ মোৰ অসমবাসীলৈ মই মৰম যাচিলোঁ অসমৰ এখন টান হৈ ৰচনা ৰচিলোঁ মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম